Good morning everyone. So মই 3টামান বজাতে সাৰ পালোঁ আজি বোলো লেণ্ড অফ ৰাইজিং ছানত আছোঁ ছানৰাইজটো চাওঁ বুলি পিছে ছানৰাইজ তেনেকৈ হোৱা নাই পোহৰহে হ'ল কালি বহুত কুঁৱলী আছিলে আৰু আপোনালোকে গম পাইছোঁ মই ব্লগিং চেনেল এটা ষ্টাৰ্ট কৰিছোঁ গতিকে কালি প্ৰথম গুৱাহাটীৰ পৰাতো আহি আমি পালোহি দিৰাঙত থাকিলোঁ দিৰাঙত থাকি কালি দিৰাঙৰ পৰা ওলাই আহি চেলা পাছ হ'লোঁ জং ৱাটাৰফলত গ'লোঁ গৈ মেলি আহি টাৱাং পালোহি আৰু ভিডিঅ'খিনি বাৰু এই দিৰাঙৰ পাছৰ পৰাই আছে তাৰ আগৰ পৰা তেনেকৈ কোনো প্লেন নাছিল বা হেৰি নাই এতিয়াও নাই বাৰু এতিয়া এনেই ৰেণ্ডমলি কৰি আছোঁ আৰু মোৰ লগত সৌৰভ আহিছে সি বস্তুখিনি মোক শিকাই দিছে অলপ মই বিশেষকৈ নাজানো সেইটোত এয়া মই আমি কালি যিটো হোমষ্টেত আছিলোঁ তাৰ অকণ ওপৰলৈ উঠি আহিছোঁ আৰু এয়া পিছফালৰ ভিউটো দেখিছে আপোনালোকে খুব শান্তি ধুনীয়া চৰাইবিলাকে মাতি আছে ব্লগত যিখিনি দেখিব এইখিনি আমি কালিৰ পৰাই আৰম্ভ হ'ব মই ব্লগটো ষ্টাৰ্ট কৰা নাছিলোঁ ৰেণ্ডমলি ৰাস্তাৰ মাজৰ পৰাই শ্বুট কৰিছোঁ চ' এয়া আমি আহি দিৰাঙৰ পৰা এটা টানেল পাইছিলোঁ তাৰপৰা ৰাইট চাইডে গ'লে চেপা আছিলে আৰু চিধা গ'লে টাৱাং আৰু বোমডিলা এয়া আমি টানেলৰ মাজে মাজে গৈ আছোঁ ভিডিঅ'খিনি ইয়াত পৰ্ট্ৰেইট কিছুমান আছে আৰু বেয়া নাপাব প্লেন নাছিল যিহেতু আৰু লাহে লাহে আমি বোমডিলা পালোহি বোমডিলাৰো অকণমান দেখাই দিছোঁ আৰু বাকী তাৰপিছত আমি আগবাঢ়ি গৈ আছোঁ এই বোমডিলা টাউনখন হয় এখন ওপৰ ৰাস্তাটোৰ পৰা এনেকৈ নামি আহি আছে গাড়ীবিলাক এই তাৰ পৰা নামি আহি কলবিল বগা গালত ক'লা তিল তুমি বৰফৰ মাজেৰে ডাৱৰৰ মাজেৰে আগবাঢ়ি গৈছোঁ আইফোনে অকণমান ক্লিয়াৰ কৰি দিছে একচুৱেলি বহুত হেৰি আছে এয়া মোৰ পিছফালৰ ভিউটো চাওক সুন্দৰ ডাৱৰ আছে ৰৈছোঁ আমি চেলাতজাৰ মাজৰ এটা ৰাস্তাতে আৰু এয়া আমাৰ সৌৰভজ্যোতি বৰা আহি আছে আৰু এইফালে বাইদেউ ফোনত বিজি এয়া আমাৰ জীৱন আৰু এয়া আমি ডাৱৰৰ মাজে মাজে এতিয়া গৈ আছোঁ ডাৱৰৰ মাজত সোমাই এয়া আপোনালোকে দেখা পাইছে আমি এইফালৰ পৰা আহিলোঁ তেজপুৰ মানে দিৰাং বোমডিলা এইফালৰ পৰা আহিলোঁ এখন বৰ্ডত লিখা আছে মই দেখাই দিছোঁ দিৰাং আৰু এয়া যিটো ৰাস্তা গৈছে এইটো চেলা টানেল গৈছে যিটো নতুনকৈ বনালে টানেল হয় আমি ঘূৰি আহোঁতে এইফালেদি আহিম আৰু এয়া এইফালে যাম আমি এতিয়া সেই চেলা পাছ ৰাস্তাটো ধুনীয়া ভাল লাগিছে এয়া আমাৰ সৌৰভে পৰা ব্লগ বনাই আছে এয়া আমি এইফালৰ পৰা আহি পালোঁহি আৰু এই চেলা পাছ ইয়াৰ ভিতৰতে এখন আৰ্মি কেণ্টিন আছে আমি মেগী খাম আৰু এই ওপৰতো বুদ্ধ ষ্টেচু এটা আছে আৰু এইখনেই ৱেলকাম টু টাৱাং গেট বৰ সুন্দৰ ভাল লাগিছে আৰু এয়া চেলা পাছ লিখা আছে তাত 13,700 ফিট চ' গাইজ আমি এতিয়া মেগী খাই ওলালোঁ ইয়াৰ পৰা আৰু দেখিছে বৰষুণ পৰিছে অলপ এয়া আমি এতিয়া চেলালেকলৈ এইফালে আছে চেলালেক এতিয়া আছোঁ আমি যশৱন্ত সিং ৱাৰ মেমৰিয়েল এইটোৰ বিষয়ে
দেউতাৰ পৰা গম পাইছিলোঁ, দেউতা 2003 নে 2004 আহিছিলে। তেওঁ কৈছিলে যশৱন্ত সিঙৰ কাহিনীটো বহুতে জানে, বহুতে নাজানেও। যেতিয়া আমাৰ 1962 চনত ভাৰত আৰু চীনৰ যুদ্ধ হৈছিলে, তেতিয়া আমাৰ ভাৰতীয় সেনাখিনি সাজু হৈ নাছিলে। তেওঁলোকক কেনে বেক অফ কৰিবলৈ কৈছিলে, কিন্তু তেতিয়া বাকী আমাৰ সৈন্যবাহিনীসকল চব তললৈ নামি গুচি গৈছিলে। যশৱন্ত সিং আৰু 3জন ওপৰত আছিলে, আৰু তেওঁ অকলেই এই বাংকাৰবোৰ দেখিব, ইয়াত আছে বাংকাৰটো, দেখিছে বাংকাৰ, এই বাংকাৰবিলাক আছে, বিভিন্ন ওপৰতো আছে। তেওঁ অকলেই, যশৱন্ত সিঙে গোটেই চাইনা মানুহখিনিক, চাইনা মানে সৈন্যবাহিনীখিনিক ধৰি ৰাখিছিলে। আৰু তেওঁৰ সেইকাৰণে মেমৰিয়েল এইটো ৰাখিছে, যশৱন্ত সিং মেমৰিয়েল। আৰু ইয়াত প্ৰত্যেক মঙলবাৰে তেওঁক পূজা কৰে, তেওঁৰ ড্ৰেছ সলায়। আৰু এইটো কোৱা যায় বাৰু, বিশ্বাসৰ কথা, যে তেওঁক কোনোৱে ৰাতি পহৰা কৰি থকা দেখা পায় বুলি কয় আৰ্মিসকলে, বিশ্বাস কৰে। আৰু এয়া বাংকাৰ আছে। আৰু তেওঁৰ লগতে আছিলে অৰুণাচলৰ দুগৰাকী ছোৱালী, চেলা আৰু নুৰা। এই চেলা পাছটো তেওঁৰ নামতে হৈছিলে। চেলা মৰি গৈছিলে যুদ্ধত, নুৰাক চাইনা আৰ্মিয়ে কেপচাৰ কৰি লৈছিলে। তেতিয়া গম পালে যে ওপৰত অকল এজন মানুহে আছে, বাকী কোনো ডাঙৰ ফ'ৰ্চ নাই। আৰু তেতিয়া চাইনা আৰ্মিখিনি ওপৰলৈ আহি তেওঁক মাৰিলে। তেওঁৰ ডিঙিটো লৈ গৈছিলে কাটি মেলি, পিছত আকৌ ঘূৰাই দিলে ভাৰতীয় সেনাক, মানে ভাৰতক। সেয়া আমি পাইছোঁ এতিয়া স্মৃতিস্থল পালোহি। আৰু ইয়াতে লিখা আছে ৰিং দ্য বেল টু মাৰ্ক ইউৰ ৰেচপেক্ট টু আননোন চ'ল্ডাৰ অফ ইণ্ডিয়ান আৰ্মি। এবাৰ বজাই দিওঁ আমি তেখেতসকলৰ নামতে। আমি এতিয়া আহি পালোঁ জং ৱাটাৰফল। এই পিছফালে পাৰ্কিং আছে, আৰু এই ৱাটাৰফলটো এয়া একদম ওপৰৰ পৰা পৰিছে, দেখিছে? ভালকৈ শ্বট লগাই দিম ৰ'ব। আৰু এইটো জেগা য'ত আমাৰ শ্বাহৰুখ খান আৰু মাধুৰী দীক্ষিত ওপৰৰ পৰা জঁপিয়াই দিছিলে কয়লা মুভিখনত। ৱাটাৰফলটোৰ ওচৰলৈ আহিছিলোঁ, পূৰা পানী মাৰিছে, কেমেৰাত ধৰিব পাৰিছে চাগে, পূৰা হৈছে ঠাণ্ডা, পূৰা পানী আহে। অলৰেডি কেমেৰাও হেৰি হৈ গৈছে, ফগ হৈ গৈছে। আমোদ ৰাস্তাটো এনেকুৱা মানে ইয়াতে সামৰণি। ইয়াৰ পিছত এতিয়া টাৱাং যাম, আন্ধাৰো হৈ যাব, অলম'ষ্ট সময় 5টা বাজিছে। কাইলৈ লগ পাম আকৌ, ভালকৈ টাৱাঙত দেখাম।